নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি আমি 10 ডিসেম্বৰ যোৱাকালি আছিল ভিডিঅ'টো আৰু আজি এতিয়া আমি আহি পালো বৰ্তমান তিনিচুকীয়াৰ ITR খেলপথাৰ আৰু এফালে আহি পালো খুব সোনকালে আহি পালো 10টা মান বজাত আহিয়ে পালো আমি দিগবৈৰ পৰা যেহেতু তিনিচুকীয়া আহিব 1 ঘণ্টা মানে লাগে প্ৰায় আৰু এফালে আহি আমি এফালে আমাৰ গোটেই টিমটো আহি গলো আৰু বহি গলো এফালে সকলোবোৰ আছে এফালে আৰু যেহেতু শহীদ দিৱস উদযাপন কৰা হৈছে 10 ডিসেম্বৰ যেহেতু 860 গৰাকী অসম আন্দোলনৰ শহীদ সকলক স্মৰণ কৰি যেহেতু গুৱাহাটী নিৰ্মাণ কৰা হৈছে শহীদ ক্ষেত্ৰ তাৰে উপলক্ষে গোটেই জিলাই হেৰি অনুষ্ঠিত কৰা হৈছে শহীদ দিৱস আৰু লাইভ টেলিকাস্ট হ'ব আৰু এইখন স্ক্ৰিনত দেখুৱা হ'ব সকলোবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ আৰু সকলো মন্ত্ৰী মহাশয় সকলোৰে দেখুৱা হ'ব তাত যি প্ৰগ্ৰাম হৈছে আৰু ইফালে আমাৰ ভিডিঅ'টো নিৰ্মাণ কৰা হৈছে তিনিচুকীয়া শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক আৰু এফালে তিনিচুকীয়াৰ যিসকল শহীদ হৈছিল সিহঁতৰ যিবোৰ ছবি ইয়াত ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু ইফালে শহীদ বেদী এনেকৈ ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে শহীদ প্ৰণাম তোমাক আৰু ইফালে তিনিচুকীয়াৰ কেইগৰাকীক ধুনীয়াকৈ ইয়াত হেৰি কৰিছে আৰু প্ৰত্যেক কেইগৰাকীৰে ইয়াত ধুনীয়াকৈ ইয়া বন্তি প্ৰজ্বলন কৰিব অলপ পাছত প্ৰত্যেকৰে নাম ধুনীয়াকৈ সন্নিবিষ্ট কৰি ৰাখিছে আৰু চাকি বন্তি জ্বলাব 860 গছ আৰু সেয়েহে অকমান আপোনালোককো দেখালো যেহেতু আমি সমবেত সংগীত গাবলৈ আহিছিলোঁ আপোনালোকক কোৱা হোৱাই নাই সমবেত সংগীত যেহেতু শহীদ প্ৰণাম তোমাক সমবেত সংগীত সমজুৱাকৈ কোৱা হ'ব শহীদ প্ৰণাম তোমাক কোটি কোটি প্ৰণাম সকলো শহীদসকলক কোটি কোটি প্ৰণাম জনাইছোঁ যিহেতু আমাৰ অসমৰ কাৰণে যিখিনি ত্যাগৰ বলি দি থৈ গ'ল আমাৰ কাৰণে আমাৰ অসমৰ কাৰণে যিমানখিনি আমি পাৰোঁ যিমানখিনি আমি কওঁ তাতকৈ কমেই হ'ব আমাৰ কাৰণে তথাপিও মানে এতিয়া বহুতেই সুখী সকলোৱে নহয়নে বাৰু পৰিয়ালবৰ্গ সকলোৱে অসমবাসীয়ে সুখী শহীদসকলক স্মৰণ কৰি যিহেতু শহীদ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে গুৱাহাটীত আৰু সেয়ে সকলোকে কোটি কোটি প্ৰণাম জয় আই অসম গুৱাহাটীৰ অনুষ্ঠানৰ পৰা লাইভ টেলিকাস্ট দেখাই আছে তাকে আপোনালোকক অকণমান দেখাওঁ যিহেতু তাত মন্ত্ৰী মহাশয় সকলো আছে তাৰ পৰা লাইভ টেলিকাস্ট দেখাইছে অসম আন্দোলনৰ ৪৬ বছৰ পিছতো কৰবাত আমি সুৰক্ষিত নাছিলো আমাৰ জাতি মাটি ভেটিৰ ওপৰত প্ৰত্যাহ্বান আহিছিল আমি অসমতে অসুৰক্ষিত অনুভৱ কৰিছিলো অসম চুক্তি স্বাক্ষৰ হৈছিল কিন্তু চুক্তি স্বাক্ষৰ হোৱাৰ পিছতো চুক্তিখনৰ কাৰ্যকাৰীকৰণ আৰু নতুন প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰাৰ বাবে সাহসৰ অভাৱে আমাৰ জাতিৰ সময় আহিছিল যিটো সময়ত অসমীয়া যুৱ চৰকাৰে শহীদসকলৰ স্মৃতি যুগমীয়া কৰি গুৱাহাটীত শহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান নিৰ্মাণ কৰিছে আজি পবিত্ৰ দিনটোত উদ্যানখন উদ্বোধন কৰা হৈছে